মই ট্ৰেইনখনৰ ভিতৰত বহি একান্ত মনে যাত্ৰা কৰি আছিলোঁ, কিন্তু মই লক্ষ্য কৰিছিলোঁ যে এটা ল'ৰাই বহুত দেৰিৰ পৰা মোলৈ চাই আছিল। আৰু যেতিয়া লাহে লাহে ৰাতি হৈ আহিছিল, সি মোৰ একদম কাষলৈ আহিল আৰু তেনেকৈ মোৰ হাতখনত ধৰি সি মোৰ লগত। মোৰ নাম পাপৰি, বয়স মোৰ 22 বছৰ। সেই সময়ত মোৰ বিয়া হোৱা মাত্ৰ 2 মাহমান হৈ গৈছিল। মই দেখিবলৈও বহুত ধুনীয়া আছিলোঁ। বিয়াৰ পিছত ছোৱালীবোৰ দেখিবলৈ আৰু বেছি ধুনীয়া আৰু আকৰ্ষণীয় হয়। বিয়াৰ পিছত মোৰ চেহেৰাটো একেবাৰে উজ্বলি উঠিছিল। মোৰ মা ঘৰ মোৰ স্বামী ঘৰৰ পৰা 1 ৰাতিৰ বাট আছিল। মানে মই যদি ৰাতি ট্ৰেইনত যাওঁ, পিছদিনা ৰাতিপুৱাই গৈ পাওঁগৈ। এদিন মই মোৰ মাৰ লগত কথা পাতি আছিলোঁ ফোনত। তেতিয়া মায়ে মোক ক'লে যে পাপৰি, তই কেইদিনমানৰ কাৰণে ঘৰলৈ আহচোন, মোৰ থাকি একেবাৰে ভাল লগা নাই। মই তেতিয়া ক'লোঁ যে ঠিক আছে মা, মই ৰক্তিমক সুধি চাই জনাই আছোঁ। লগে লগে মই মোৰ স্বামী ৰক্তিমক ফোন কৰোঁ। তেতিয়া তেওঁ অফিচত আছিল। মই মাৰ ওচৰলৈ যোৱাৰ কথা ক'লোঁ। তেতিয়া ৰক্তিমে ক'লে যে ঠিক আছে পাপৰি, তেখেত তোমাৰ মা হয়, তোমাৰ যেতিয়াই মন যায় তুমি যাবলৈ পাৰিবা, মোৰ কোনো আপত্তি নাই। কিন্তু মই তোমাৰ লগত যাব নোৱাৰিম, মোৰ ছুটি নাই, কাৰণ যোৱা সপ্তাহত 4 দিন ছুটি ল'লোঁ, সেইবাবে এই মাহত আৰু ক'ত ছুটি দিব। মই তেতিয়া ক'লোঁ যে কোনো কথা নাই, মই যাবলৈ পাৰিম। ৰক্তিমে স্লিপাৰ ট্ৰেইনৰ টিকেট কৰি দিলে যাতে মই আৰামত যাব পাৰোঁ। সেইদিনা মই এখন ৰঙা ৰঙৰ শাৰী পিন্ধিছিলোঁ। মই ষ্টেচন 15 মিনিটৰ আগতেই পাই গৈছিলোঁগৈ। মই বহি ট্ৰেইনখন অহালৈ অপেক্ষা কৰি আছিলোঁ। মোৰ কাষৰ চকীখনত এটা ল'ৰা আহি বহিলহি। ল'ৰাটো দেখাত ধুনীয়া আছিল। সি একেৰাহে মোৰলৈ বাৰে বাৰে চাই আছিল। মই এতিয়া মনতে ভাবিছিলোঁ যে কিয় মোলৈ এইদৰে চাই আছে সি। কিন্তু তাৰ চেহেৰাত গভীৰ চিন্তা আৰু ভীষণ অশান্তিত থকা যেন লাগিছিল। সেইটো সময়তে ট্ৰেইনখন আহি পাইছিলহি। মই ট্ৰেইনত বহাৰ পিছত জানিব পাৰিছিলোঁ যে সেই ল'ৰাটোৰ চিট মোৰ কাষতে আছিল। মোৰ এতিয়া সন্মুখতে সি বহি লৈছিল আৰু সি মোকেই বাৰে বাৰে চাই আছিল। আবেলিৰ সময় আছিল আৰু ট্ৰেইনখনো নিজৰ গতিত গৈ আছিল, কিন্তু সেই ল'ৰাটোৱে মোক বৰ আচৰিত ধৰণে চাই থাকিবলৈ ধৰিছিল। মই এতিয়া এই দৃশ্যটো দেখি বৰ অশান্তি অনুভৱ কৰিছিলোঁ। তাক মোৰ এতিয়া সুধিবলৈ মন গৈছিল যে তোমাৰ ঘৰত কি মাৰ ভনী নাই নেকি? কিন্তু মানুহৰ আগত এইবোৰ চিঞৰ বাখৰ তৰ্কাতৰ্কি কৰাটো মই বৰ লাজ পাইছিলোঁ। কিবা যদি সি মোক কয়, তেতিয়া তাক দিম ভালকৈ, এই বুলি মনতে ভাবি বহি আছিলোঁ। কিন্তু সি একো কোৱা নাছিল। সি যেতিয়া দেখিলে যে মানুহবোৰ শুবলৈ লৈছে, সি মোৰ কাষলৈ আহি মোৰ ছিটটোতে বহি পৰিছিলহি। সি তেতিয়া ক'লে যে মোৰ শুবলৈ মন যোৱা নাই। মই তেতিয়া ক'লোঁ যে ঠিক আছে, কোনো কথা নাই। এই বুলি কৈ ফোনটো উলিয়াই ল'লোঁ মই, আৰু ৰক্তিমৰ লগত কথা পাতিবলৈ ধৰিলোঁ যে মই ছিট পালোঁ আৰু আৰামত বহি আহিছোঁ বুলি। কাইলৈ ৰাতিপুৱা ধুনীয়াকৈ ঘৰ পাই যাম মই। ৰক্তিমে ক'লে যে ঠিক আছে মা ঘৰলৈ গৈ মোক যাতে পাহৰি নোযোৱা, পাৰিলে সোনকালেই আহিবা। এইদৰে হাঁহি ধেমালি কৰি কথা পতাৰ পিছত ফোনটো মই কাটি দিলোঁ। সেই ল'ৰাটোৱে আকৌ মোক চাবলৈ ধৰিছিল। তাৰ মুখত যেন কিবা এটা সন্তুষ্টিৰ ভাৱ মই দেখিবলৈ পালোঁ। মই ফোনটো কটাৰ পাছত সি মোক সুধিলে, আপুনি ৰাতিপুৱালৈকে ট্ৰেইনত থাকিব নেকি? ময়ো ক'লোঁ হয়, মই থাকিম, কিন্তু তুমি এই কথাটো মোক কিয় সুধিলা? তেতিয়া সি ক'লে যে ময়ো ৰাতিপুৱাহে নামিম। সি আকৌ মোক সুধিলে যে আপুনি ক'লৈ যাব বুলি। মই ক'লোঁ যে মই কানপুৰলৈ যাম। তেতিয়া সি ক'লে যে মই লক্ষ্ণৌ যাম। লক্ষ্ণৌৰ পৰা কানপুৰ বেছি দূৰত নহয়। মই ক'লোঁ যে ঠিক আছে। এইদৰে আমাৰ মাজত অলপ কথাৰ আদান প্ৰদান হৈছিল। লাহে লাহে সি মোক সুধিবলৈ ধৰিলে যে আপোনাৰ ঘৰত কোন কেনেকৈ আছে। মই এতিয়া তাক এইবিলাক কথা কোৱাটো প্ৰয়োজনীয় বুলি ভবা নাছিলোঁ। সেইবাবে মই ক'লোঁ যে তুমি জানি কি কৰিবা, মোৰ ঘৰত যোনেই নাথাকক কিয়। তেতিয়া সি ক'লে যে আপুনি মোক ভুল বুজিছে, মোক ক্ষমা কৰি দিব, মই সেই টাইপৰ ল'ৰা নহয়। মই ক'লোঁ মই কি টাইপৰ বুলি ভাবিছোঁ তুমি কেনেকৈ জানিলা? মই এতিয়া খানাৰ অৰ্ডাৰ দিলোঁ, সিও খানাৰ অৰ্ডাৰ দিলে। আমি দুয়োটাই এতিয়া খানা খাইছিলোঁ। সি তেতিয়ালৈকে মোৰ কাষতে বহি আছিল। খোৱা শেষ হোৱাৰ পাছত মই ক'লোঁ যে এতিয়া তুমি ওপৰলৈ যোৱা, কাৰণ মোৰ টোপনি আহিছে। সি তেতিয়া ক'লে যে মেডাম প্লিজ আপুনি ওপৰলৈ যাওক না, যদিহে বেয়া নাপায়। মোৰ এতিয়া টোপনি অহা নাই, মই বহুত টেনশ্যনত আছোঁ। মই ক'লোঁ যে কিয়, কি হৈছে তোমাৰ, কিবা এটা সমস্যা হৈছে নেকি? সি তেতিয়া ক'বলৈ ধৰিলে মোৰ মা গাটো একেবাৰে বেয়া, সেইবাবে মই লক্ষ্ণৌ আহিছোঁ পইচা কেইটামান যোগাৰ কৰিব পাৰোঁ বুলি। ভগৱানেহে জানে পইচা কেইটা পালেই হয়। আৰু মই সুধিলোঁ তুমি একো কাম নকৰা নেকি? সি তেতিয়া ক'লে যে মই কোম্পানী এটাত কাম কৰোঁ।
মাৰ দৰৱ পাতি কিনিবলগীয়া হোৱাৰ বাবে এইবাৰ দৰমহাটো মই আগতীয়াকৈ লৈ লৈছিলোঁ। সেইবাবে মামা ঘৰলৈ আহিছোঁ পইচা কেইটামান ধাৰলৈ নিম বুলি। অহা মাহত দৰমহা পালে মাৰি দিম বুলি। মই তেতিয়া ক'লোঁ, তুমি জানানে আজিকালি সম্বন্ধীয় মানুহবিলাকে কিন্তু কোনো কামত নাহে। সকলোবোৰ কেৱল মতলবী আৰু স্বাৰ্থপৰ। যদি তোমাৰ ওচৰত ধন টকা পইচা দেখা পায় তেতিয়াহ'লে তোমাক আদৰ কৰিব, আৰু নাথাকিলে তোমাক চিনাকি দিবলৈও কিন্তু তেওঁলোকে টান পায়। সি তেতিয়া ক'লে যে হয়, আপুনি একদম সঁচা কথাই কৈছে। এই বুলি কৈ সি মোৰ তেতিয়া হাতখনত ধৰিছিল। যেতিয়াই সি মোৰ হাতখন তাৰ হাতত লৈছিল তেতিয়া মই লগে লগে তাৰ গালত এটা জোৰেৰে চৰ লগাই দিছিলোঁ, আৰু মই লগে লগে কওঁ যে তুমি অসভ্য নেকি? সি তেতিয়া ক'লে যে মেডাম, মই আপোনাৰ মাজত মোৰ বাইদেউৰ ছবিটো দেখা পাইছোঁ। আপুনি যি ধৰণে মোৰ সম্বন্ধীয় মানুহৰ কথাবিলাক বুজাইছে একদম সঁচা। মই বহুত ঠাইত বিচাৰি সাৰ মানি গৈছিলোঁ। আপুনি মোৰ হৃদয়ৰ কথাকে ক'লে একদম। সেইবাবে আৱেগত মই আপোনাৰ হাতখনত ধৰি পেলাইছিলোঁ। আপুনি মোক ইমান ভুল নাভাবিব। এয়া চাওক, মই মাক ভিডিঅ' কল কৰি দেখুৱাইছোঁ। মা কিমান অসুস্থ আপুনি তেতিয়া জানিবলৈ পাৰিব। মাৰ বাহিৰে এতিয়া আপোন মোৰ এই পৃথিৱীত কোনোৱেই নাই। দেউতাক মই সৰুতে হেৰুৱাইছিলোঁ, আৰু যদি এতিয়া মাকো হেৰুৱাই দিওঁ তেনেহ'লে এইখন পৃথিৱীত মই কেনেকৈ জীয়াই থাকিম? মই এতিয়া কথাবোৰ শুনি বহুত আৱেগিক হৈ পৰিছিলোঁ। তথাপিও মই তাক ক'লোঁ যে ঠিক আছে, ভিডিঅ' কল কৰাচোন, ময়ো চাওঁ তুমি কিমান সঁচা কথা কৈ আছা। তেতিয়া সি মাকলৈ ভিডিঅ' কল কৰিলে। তাৰ মাক বিচনা এখনত শুই আছিল, আৰু কাষতে এজনী ছোৱালী বহি আছিল। শুকাই ক্ষীণাই জৰা জীৰ্ণ অৱস্থাত মাকৰ চেহেৰাটো দেখি মোৰ সঁচাকৈয়ে বেয়া লাগি গৈছিল। তেতিয়া বহি থকা ছোৱালীজনীয়ে ক'লে যে দাদা, তই পালিগৈ নেকি? সি ক'লে যে নাই নাই, মই ট্ৰেইনতে আছোঁ। তুমি যে দেখিছা এই বাইদেউগৰাকী বহুত ভাল। তেখেতে মাক চাবলৈ বিচাৰিছিল, সেইবাবে তেওঁ ভিডিঅ' কল কৰিবলৈ কৈছিল। মই তেতিয়া ক'লোঁ যে মোক ক্ষমা কৰি দিবা। সি লগে লগে ফোনটো কাটি দিলে আৰু ক'লে যে মেডাম, কোনো কথা নাই। কেতিয়াবা কেতিয়াবা এনেকুৱা হৈ যায়, অচিনাকি মানুহক হঠাতে কোনেও বিশ্বাস কৰিবলৈ নোৱাৰে। আজিকালি তেওঁ চিনাকি মানুহকে বিশ্বাস কৰিবলৈ টান। এইদৰে কথা পাতি পাতি সি একদম মোৰ কাষতে বহি ল'লেহি। মই এতিয়া খঙেৰে ক'লোঁ, এইবোৰ কি? সি তেতিয়া ক'লে যে মেডাম, এটা কথা ক'ব লগা আছে আপোনাক। যদি আপুনি বেয়া নাপায় মই কওঁনে? মই ক'লোঁ ঠিক আছে, কোৱা। ল'ৰাটোৱে তেতিয়া ক'লে যে মেডাম, আপোনাৰ নম্বৰটো মোক দিয়ক। মই ক'লোঁ কিয় লাগে? মই কিয় দিম তোমাক মোৰ নম্বৰটো? তোমাৰ মগজুটো ঠিকে আছেতো? মই এগৰাকী বিবাহিত মহিলা। সি ক'লে যে মই জানো, সেইবাবেই মই আপোনাক বাইদেউ বুলি মানি লৈছোঁ। আপোনাৰ ঠাইত যদি কোনোবা ছোৱালী এজনীও থাকিলেহেঁতেন মই তাইকো মোৰ ভণ্টি বা বাইদেউ বুলিয়েই মানি ল'লোহেঁতেন, কাৰণ মোৰো এজনী ভণ্টি আছে। মই জানো যে যদি মই আজি কাৰোবাৰ ছোৱালী এজনীক বেয়া ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে মোৰ ভণ্টিৰ লগতো বেয়া হ'বলৈ পাৰে। সেইকাৰণে মই সকলোকে সন্মান কৰোঁ। মই ক'লোঁ ঠিক আছে বাৰু, তুমি মোৰ নাম্বাৰটো কিয় বিচাৰিছিলা? ল'ৰাটোৱে ক'লে যে মেডাম, মোক পইচাৰ বহুত প্ৰয়োজন আছে। আপুনি মোক অলপ সহায় কৰিব পাৰিবনে? মই আপোনাক অতি সোনকালে পইচাটো ঘূৰাই দিম। আপুনি মোৰ লগতে মোৰ ভণ্টিৰ নাম্বাৰটোও লৈ লওক। মই অলপ সময় চিন্তা কৰি কথাবোৰ ভাবিবলৈ ধৰিলোঁ। এটা অচিনাকি ল'ৰাক এনেকৈ পইচা দিলে সি ঘূৰাই দিবনে বাৰু? মই এতিয়া ভালদৰে ইয়াক বুজিয়েই পোৱা নাই দেখোন। হঠাৎ মোৰ মনলৈ আহিল ভিডিঅ' কলত দেখা তাৰ মাকজনীৰ জৰাজীৰ্ণ অৱস্থাটো দেখি। সেইটো সময়ত মোৰ বহুত বেয়া লাগি গৈছিল। মই ক'লোঁ যে ঠিক আছে বাৰু, অলপ ৰ'বা তুমি। এই বুলি কৈ মই মোৰ বেগটো চালোঁ যে তাত টকা ৭,০০০ আছিল। তেতিয়া মই সেই টকাখিনি তাক দি দিলোঁ। সি ক'লে যে ধন্যবাদ বাইদেউ, মই অতি সোনকালে আপোনাক পইচাকেইটা ঘূৰাই দিম। মই এতিয়া মনতে ভাবিছিলোঁ যে ল'ৰাটোৰ মাকৰ বেমাৰ, তাক মই সহায় কৰিলে নিশ্চয় মোৰেই ভাল হ'ব। এতিয়া মোৰ ওচৰত পইচা আছে। কাইলৈ যদি মোৰ অৱস্থাটো বেয়া হয়, যদি আজি কাৰোবাক মই সহায় কৰোঁ তেতিয়াহ'লে কাইলৈ মোক ভগৱানে সহায় কৰিব। এই বুলি ভাবিয়েই মই তাক পইচাকেইটা দিছিলোঁ। এনেকৈয়ে মই গৈ মাৰ ঘৰ পালোঁগৈ। তেতিয়া সময় দিনৰ 12 বাজিছিল। সিফালৰ পৰা ৰক্তিমৰ ফোন আহিছিল যে তাৰ হেনো প্ৰমোচন হৈছে। এই খবৰটো পাই মই বহুত আনন্দিত হৈ পৰিছিলোঁ। কিন্তু যিহেতু এতিয়া মই মাৰ ঘৰত আছিলোঁ, তেতিয়া মই মাক ক'লোঁ যে মই অতি সোনকালে ঘৰলৈ যাব লাগিব, কাৰণ এই আনন্দ মুহূৰ্তত মই মোৰ স্বামী ৰক্তিমৰ লগত থাকিবলৈ বিচাৰোঁ। ৰক্তিম যিহেতু অকলে থাকে, গতিকে মই নাথাকিলে তেওঁৰ সেই আনন্দ উপভোগ কেনেকৈ কৰিবলৈ পাৰিব? মায়ে তেতিয়া দুখ ভৰা মাতেৰে ক'লে, ঠিক আছে মাজনী, তই এতিয়া লোকৰ ঘৰৰ হৈ গ'লি। মোতকৈ বেছি আপোন এতিয়া তোৰ স্বামী শেষ হ'ল। মই ক'লোঁ যে মা, যেতিয়ালৈকে মই ইয়াত আছিলোঁ তোমালোকক চোৱা চিতা কৰিছিলোঁ, কিন্তু এতিয়া মোৰ বিয়া হৈ গৈছে।
যিহেতু গতিকে তেওঁৰো ধ্যান ৰখাটো মোৰ দায়িত্ব। মই ক'লোঁ যে মা, তোমাৰ গাটো দেখোন ভালেই আছে আৰু মোক চাবৰ বাবেহে তুমি মাতিছিলা, গতিকে মই এতিয়া যাওঁ। মই অতি সোনকালেই তোমাৰ ওচৰলৈ আকৌ আহিম, এইবাৰ ৰক্তিমকো লগত লৈ আহিম। মায়ে তেতিয়া ক'লে যে ঠিক আছে মাজনী, আৰু জোঁৱাইক মোৰ ফালৰ পৰাও শুভেচ্ছা জনাবি। মই আহি ঘৰ পাওঁহি। ৰক্তিমৰ মুখ দেখি আনন্দত পাৰ নোহোৱা হৈ পৰিছিল। সি দৌৰি আহি মোক জোৰেৰে সাৱটি ধৰিলেহি আৰু তাৰ প্ৰমোচনৰ কথাটো আকৌ ক'লেহি। মই তেতিয়া তেওঁক শুভেচ্ছা জনাইছিলোঁ। তেওঁ ক'বলৈ ধৰিলে যে আজি নাজানো বছৰ মোৰ ওপৰত ইমান কিয় দয়া উপজিছিল। মইতো বহুত দিনৰ পৰাই ভাবি আছিলোঁ যে মোৰ কেতিয়া প্ৰমোচন হ'ব বুলি। কিন্তু মোক আচৰিত কৰি আজি হঠাতে মোৰ প্ৰমোচন হৈ গ'ল। আমি এনেকৈ চাহ খাই কথা পাতি আছিলোঁ। মই তেনেতে তেওঁক ক'লোঁ যে কালি ট্ৰেইনত যাওঁতে ল'ৰা এটা লগ পাইছিলোঁ, যাৰ মাকগৰাকী বহুত অসুস্থ আছিল। ল'ৰাটোৱে মোক পইচাৰ বহুত প্ৰয়োজন আছিল বুলি কৈছিল। মোক অলপ সহায় বিচাৰিছিল সি। মোৰ হাতত তেতিয়া টকা 7,000 আছিল আৰু লগে লগে মই তাক মাকৰ চিকিৎসাৰ বাবে দি দিছিলোঁ। তেতিয়া মোৰ স্বামী ৰক্তিমে ক'লে, সেইজন চাগে ভগৱানেই আছিল। তুমি তেখেতক সহায় কৰিলা আৰু ভগৱানে আমাক সহায় কৰিলে। আমাৰ উপাৰ্জন এতিয়া দুগুণে বৃদ্ধি হৈ গ'ল। আমি সেইবাবে কোনোবাই যদি বিপদত পৰিছে তেওঁক সদায় সহায় কৰিব লাগে। আৰু সদায় যেতিয়া আপুনি বিপদত পৰাজনক সহায় কৰে, তেতিয়া আপুনি এই কথাটো কেতিয়াও ভাবিব নালাগে যে তেওঁ মোক ঘূৰাই দিব নে নিদিয়ে বুলি। এইটো কথা কেতিয়াও নাভাবিব যে তেওঁক সহায় কৰিলে মোৰ কি লাভ হ'ব বুলি। এইবিলাক সকলোবোৰ ভগৱানৰ ওপৰতে থাকে। ভগৱানে আপোনাক কেতিয়া চকু মেলি চাব আপুনি গমেই নাপাব। সদায় এটা কথা মনত ৰাখিব যে ভগৱানে দিবলৈও বেছি দেৰি নালাগে আৰু নিবলৈও বেছি দেৰি নালাগে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।